بتفسير تلك الآية باللغة العربية الفصحى. আপুনি আৰবী সবচে ভালকে বুজি পায় কাৰণে আপুনি ভুলকৈ কোৰাণৰ ব্যাখ্যা কৰি আৰে আৰবী মানুহক শুনা, পথভ্ৰষ্ট কৰি আছে, গুমৰাহ কৰি আছে। শইকীয়া এটা আৰবী শব্দটো ক'ব নোৱাৰা? হা? ক'ব পাৰা? এটা সেন্টেন্স কোৱাচোন চাওঁ, মোৰ লগত অলপ সময় 5 মিনিট 2 মিনিট 1 মিনিট কথা পাতা আৰবীত। মই 1 ছেকেণ্ডো নোৱাৰো। কোৰাণৰ এটা আয়াত কোৱা য'ত দুৰ্গা পূজাৰ বিৰোধিতা কোৰাণে কৰিছে, কোৱা এটা আয়াত কোৱাচোন চাওঁ। দুৰ্গা পূজাৰ কথা কোৰাণত কিয় থাকিব? শিৰকৰ কথা আছে। কি দুৰ্গা পূজাৰ কথা বাৰম্বাৰ যদি কিহৰ কথা কৈ কোৰাণত থাকে? নাই কিয়া, দুৰ্গা পূজাৰ কথা যদি কোৰাণত নাই কিয়া, তেতিয়াহ'লে তুমি কেলে বিৰোধিতা কৰি আছা? অসমৰ ৰাইজক আহ্বান জনোৱা, ৰাইজ আপোনালোকে দুৰ্গা পূজা কৰক। কিয় কৰিম মই? কিয় নকৰা? মই দুৰ্গা শিৰকৰ পূজাৰ ফালে কথা কিয় কোৰাণত আহ্বান নাই জনাম বুলি কৈছা, মুছলিমক? মই কৈছো কোৰাণত আছে। মই কৈছো কোৰাণত আছে, সূৰা 103 ৱাল আছৰ ইন্নাল ইনসানা লাফি খুসৰ ইল্লাল্লাযিনা আমানু ওয়া আমিলুছ সলিহাতি ওয়া তাৱাসাউ বিল হাক্কি ওয়া তাৱাসাউ বিছ sabr। দুৰ্গা পূজাৰ কথা আছে তাত। দেৱীৰ তাত দুৰ্গা পূজাৰ মা কথা কালীৰ আছে। পূজা আছে, শ্ৰীৰামৰ পূজা আছে। কোৱা কেনেকে আছে? তুমি জানা? তুমি আৰবী জানা? কওকচোন কেনেকে আছে? তুমি কোৱা, এইটো অৰ্থটো জানা নাই তুমি? আপুনি মোক শিকাই দিয়ক, মই লাইভত যাই তুমি পেলাই ক'ব যদি পাৰিম। নাজানা অৰ্থ, তেতিয়াহ'লে তুমি কিয় লাইভত আহি চিঞৰ বাখৰ কৰা? তুমি একো নাজানা, তোমাক কিবা এটা সুধিলে কোৱা মই নাজানো, কিবা এটা সুধিলে কোৱা মই নাজানো। অসমীয়া সাহিত্য সভাত বেইমান শব্দটো কোনজন সাহিত্যিকে ব্যৱহাৰ কৰিছে? এখন পুথিৰ নাম কোৱাচোন। আপুনি কওকচোন বেইমানৰ অসমীয়া কি? তুমি নাজানা? মই নাজানো দিয়ক, কওকচোন। নাজানা কেলে তেতিয়াহ'লে ভাষণ দিয়া? সকলোৱে গম পাইছে। এইটো কোৱাচোন, এইটো তোমাৰ অৰ্থটো কোৱাচোন অসমীয়াত। মান মই দেখোন আমিন প্ৰথমে কুমুন কৈছো কাৰান। মই একোৱেই নহয়, মই নাজানো বুলি। কিয় আপুনি কাৰণে মই তোমালোকক কথাই কথাই আপোনাক কোৱা সুধিছো। নাজানো, কথাই কথাই কোৱা নাজানো, কথাই কথাই কোৱা নাজানো, কৈছো মই তোমাক মাতিছো বুলি। আপুনি মাতিলেই যাব লাগিব বুলি কিয় আপুনি নাহিবা তুমি? ভাবিছে? কিয় নাহিবা? দাড়ি ৰাখি টুপি ৰাখি পেলাই মানুহক ধোকা দি আছা। 10টা বজাত আহিবা নে নাই মই নিমন্ত্ৰণ জনাইছো। নিমন্ত্ৰণ একচেপ্ট কৰা, আহা। পুৰুষত্ব দেখুওৱা যে তুমি মতা হোৱা, আহা। মানুহখিনি, অসমৰ ভাৰতৰ গোটেই মানুহখিনিয়ে যিসকলে দুৰ্গা পূজা কৰে, তোমাৰ হিচাপে কি তেওঁলোক চিৰিক কৰি আছে? য়েছ ইয়া যাৰ ন? যি ধৰ্ম য়েছ ইয়া ন? নুৰ আলম যাৰ য়েছ যি ইয়া ন? ধৰ্ম যাৰ যি ধৰ্মৰ কথা তুমি ক'ব নালাগে, য়েছ ইয়া ন? হিন্দু ইছলামৰ ধৰ্মৰ মতে ঠিকে দৃষ্টিভংগীৰে, আছে। ইছলামৰ দৃষ্টিভংগীৰে ইছলাম চিৰিক নেকি? ডেফিনেটলি শিৰিক, আল্লাহৰ চিৰিক মানে সমকক্ষ চিৰিকৰ বুলি অসমীয়া কাৰোবাক কি? ভবাটো। চিৰিকৰ অসমীয়া কি? চিৰিক মানে পাপ হয় নহয়? ইন্না চিৰকা লাজুলমুন আযীম মানে কি? চিৰিক আটাইতকৈ ডাঙৰ পাপ। তাৰ মানে ভাৰতবৰ্ষৰ সনাতনীসকলে পাপ কৰ্ম কৰি আছে। য়েছ ইয়া ন? সনাতনী সকলৰ কথা মই মুঠেই কোৱা নাই। তুমি কাৰ মই কথা কৈছা? চিৰিক কোনে কৰিব? ভিডিঅ'টোত বন্দে মাতৰম কোৱাচোন এবাৰ। কাৰণটো মই জানিব বিচাৰো, কাৰণ তোমালোকে বিৰোধিতা কৰি আছা। বন্দে মাতৰম ক'ব নালাগে, ভাৰত মাতা কি জয় ক'ব নালাগে, জয় শ্ৰী ৰাম ক'ব নালাগে। কোৱাচোন। হেল্ল'। নুৰ আলম নহয় জানো? অ', নলবাৰীৰ হয়। নুৰ আলম শইকীয়া। হয়। তোমাৰ ভিডিঅ' এটা পালো, তুমি ভণ্ড ভণ্ড বুলি কৈ আছা। নামটো লোৱা নাই বাৰু, মোকেই কৈছা চাগে। কওকচোন। মুস্তফা কামাল আজহাৰী। মই আহ্বান জনাইছো অসমৰ মুছলমানক হয়। দুৰ্গা পূজা পালন কৰিবৰ বাবে। আৰু এইটো উম, কোনো চিৰিক পাৰাক নহয়। এই বিষয়টো তোমাৰ লগত আলোচনা কৰিম আজি ৰাতি 10টা বজাত লাইভত আহিবা। তুমি প্ৰমাণ কৰিবা চিৰিক, মই প্ৰমাণ কৰিম চিৰিক নহয়। যদি আছে সাহস কোনটো? আহা। দুৰ্গা পূজা। তোমালোকে লাইভত আহি যি টি কথা কেলে কোৱা নুৰ আলম? তুমিতো কেইদিনমান আগত মোক ফোন কৰিছিলা, 1 বছৰমান আগত নহয়? হাদিছ কৰিছিলো। লৈ, কোৰাণ লৈ পেলাই। অলপ সময় তুমি মোক এইটো কোৱাচোন, তোমাৰ এডুকেশ্যন লাইফটো কোৱাচোন, ক'ৰ পৰা পঢ়া শুনা কৰিছা? নাই দিয়ক, পঢ়া শুনা কৰা নাই, কৰি আছো এতিয়া। ক'ত পঢ়া শুনা কৰি আছা? কৰি আছো এতিয়া ওচৰে পাজৰে। মোক অলপ জনালে মই ভাল পাম, বেয়া পাব নালাগে। মই জানি ল'বতো মোৰ দৰকাৰ, কিমানখিনি পঢ়িছা। অসমৰ ৰাইজক তুমি আহ্বান জনাই আছা, দুৰ্গা পূজা পালন কৰিব নালাগে। মই আহ্বান জনাইছো পালন কৰিব লাগে। অসমৰ ৰাইজে শুদ্ধ কি অশুদ্ধ কি জানিব লাগিব। তোমাৰ এডুকেশ্যন লাইফটোও জানিব লাগিব, কিমান পঢ়িছা, কিমান অভিজ্ঞতা আছে, কিমান ডিগ্ৰী আছে, কোনখন ইউনিভাৰ্চিটিয়ে তোমাক অথৰাইজ কৰিছে। ইউনিভাৰ্চিটি, শিক্ষা দীক্ষা সেইবোৰ বিষয় নহয়। হুম, বিষয়টো হৈছে হুম, মানুহে, হুম, আপুনি যিটো আহ্বান কৰিছে তাৰ হুম। মাজত শিৰ্ক আছে। মই এই কথাটোৱে কৈছো, চিৰিক আৰু আছে বুলি যে কৈছা। শিৰ্কৰ পৰা মানুহক আঁতৰোৱাৰ কাৰণে, হুম, সেইখিনি কথা বুজোৱাৰ কাৰণে কিবা বহু বেছি শিক্ষা দীক্ষা কিবা প্ৰয়োজন নাই নহয়। নালাগে ৰাইট। আৰু নালাগে। যিখিনি প্ৰয়োজন হৈছে সেইখিনি মইতো দলিল সহকাৰে দি ঠিক দিছো। আছে, তেতিয়াহ'লে হেৰি কৰা, তোমাৰ যদি শিক্ষা নালাগে, কোৰাণখন বুজিবলৈ কাৰণে যিকোনো মাদ্ৰাছাত গৈ, যিকোনো মোল্লাৰ আণ্ডাৰত, যিবিলাক মোল্লাই এৰাবিক শব্দবোৰ নাজানে, এৰাবিকত কথা পাতিব নোৱাৰে ফ্লুৱেণ্টলি, এৰাবিকৰ কোনো নলেজ নাই, সেইবোৰ মোল্লাৰ অনুবাদ পঢ়ি, অসমীয়া অনুবাদ, বেংগলী অনুবাদ, উৰ্দু অনুবাদ আৰু আৰবী অনুবাদ পঢ়ি পেলাই তোমালোকে যিবোৰ ভুল কথা প্ৰচাৰ কৰিছা, সেইটো কাৰণে তোমাৰ হিচাপে কোনো ইউনিভাৰ্চিটি এডুকেশ্যন নালাগে। ঘৰতে থাকি পেলাই দুখনমান কিতাপ পঢ়ি জাকিৰ নায়কৰ নিচিনা যি টি কথা কৈ দিলে হ'ব ন? সেইটো কাৰণেতো গোটেই পৃথিৱীৰ মানুহখিনি আজি মোৰ মানে ভুল। কথাখিনি
কথাখিনিৰ মতলব সেইটো মুঠেই নহয়। তেতিয়াহ'লে কি হয় তোমাৰ কথা? এডুকেশ্যন যদি ল'ব নালাগে, আপুনি কোনোবা এজন আপুনি হায়াৰ যে কৈছে এডুকেটেড আৰবী অনুবাদ কিবা অনুবাদ তাৰমানে ক'ৰ পৰা তেতিয়াহ'লে ল'ব লাগিব কথাখিনি? কৰিব ল'ব লাগিব, আগতে এক্সপাৰ্ট হ'ব লাগিব এৰাবিক ভাষাত। নিজে আৰবী সভ্যতা সংস্কৃতিত গৈ জীয়াই থাকিব লাগিব। আৰবী ভাষাটো ইয়াতে অসমীয়া ভাষা কোনোবাই ৰবা মই এক্সপাৰ্ট নহয় বাৰু। আপুনি এক্সপাৰ্ট, আপুনিতো গম পাইছে যদি মোৰ ভিডিঅ'টো শুনিছে তেতিয়াহ'লে সেইখিনিত ক'ত ভুল হৈছে? ক'ত ভুল হৈছে মই লাইভত দেখাম, সেইকাৰণে তোমাক মাতিছো নুৰ আলম, তুমি লাইভত আহা, তোমাৰ লগত ফোনত নহয়, পাতিলেতো আপুনিতো লাভ নাই। ভিডিঅ'টো নচোৱাকে মোক ফোন কৰা নাই, আপুনিতো চাই ভিডিঅ'টো ফোন মই কৰিছে। মই বাছ 2-3 মিনিট চাইছো, মই চোৱা নাইকিয়া বাকী তোমাৰ কি আছে মই গম পাই গলো। তোমাৰ যেতিয়া তুমি ক'লা চিৰিকৰ পৰা ৰাইজক ৰখাব লাগে, বাকী গোটেই আয়াত মোৰ মাইণ্ডত সোমাই গ'ল। তুমি কোন আয়াতবিলাক পঢ়িছা, ক'ৰ পৰা পঢ়িছা, কাৰণ সেইবোৰ আমাৰ তেতিয়াহ'লে মাইণ্ডত যিকেইটা আয়াত আপোনাৰ মাইণ্ডত সোমাই গৈছে সেইকেইটা আয়াতৰ কি অনুবাদ তফচিৰ আহা। তৰ্জমা ভুল হ'ল নেকি? লাইভত আহা, ডেফিনেটলি ভুল হৈছে। ডেফিনেটলি গোটেই কেইটা তুমি ভুল কৈছা। এতিয়া কেনেকে ভুল ক'লা, কি ক'লা, মইতো গোটেইকেইটা তোমাক নালাগে, আপুনি এটা কওকচোন কোনটো ভুল হৈছে? লাইভত মই তোমাৰ লগত এতিয়া ফোনত এইটো কথা পাতিবলৈ কাৰণে ফোন কৰা নাই, ডিছকাশ্যনৰ কাৰণে। ডিছকাশ্যন অন লাইভ হ'ব। তুমি লাইভ আহিছা, মই লাইভ আহিয়ে থাকো। গতিকে তোমাক মোৰ লাইভত মই নিমন্ত্ৰণ জনাবলৈ কাৰণে ফোনটো কৰিছো। কিমান মোল্লা দিনে ৰাতি ধৰা পৰিছে। ডিব্ৰুগড়ত এটা মোল্লা চৌধুৰী লিখে, সি ধৰা পৰিছে। অমুক মোল্লাই মাদ্ৰাছাৰ ল'ৰাক ধৰ্ষণ কৰিছে, অমুক মোল্লাই ছোৱালীক সেইজনক ধৰ্ষণ ধৰক কৰিছে। না, ধৰ্মটোৰ কি ঠিকে দোষ আছে, আছে? সেইজনক তোমালোকে ধৰক, তোমালোকে সেইজনক ভিডিঅ' ধৰি বনাইছা। দিয়ক, ফাঁচি দিয়ক, মাৰ্ডাৰ এক কৰি মিনিট দিয়ক, কি কথা আছে? শইকীয়া, কেতিয়াবা ভিডিঅ' বনাইছা, এটা ভিডিঅ' লিংক পঠোৱাচোন, যে তুমি মোল্লাসকলে যে ধৰ্ষণ কৰি আছে এইটো বিৰুদ্ধে এটা মাত মাতিছিলা আজিলৈকে। এটা ভিডিঅ' লিংক পঠোৱা। মোৰ দুটা হোৱাটছআপ তিনিটা আছে সেই বিষয়ত, আৰু এটা মই এটা ভিডিঅ' লিংক পঠোৱা। ব্যক্তিৰ ওপৰত কিয় কথা ক'ম? নহয়, মইতো ৰবা ৰবা বিষয়টোৰ ৰবা ওপৰত কথা ৰবা পাতিছো, ৰবা ধৰ্ষণ ৰবা জিনাৰ ৰবা ওপৰত মই নহয় কথা নহয় পাতিছো। ৰবা ধৰ্ষণ জিনাৰ তুমি ওপৰত ধৰ্ষণ মোৰ জিনাৰ কথা ভিডিঅ' নহয়, আছে, ৰবা 2-3টা ভিডিঅ' মই আছে। তোমাক সুধিছো কি, তুমি বোলে আকৌ কবি হোৱা, মানুহৰ শব্দ বাক্য বুজি নোপোৱা। মই কৈছো মোল্লা, তুমি হোৱা মোল্লা, তোমাৰ এডুকেশ্যনটো মাদ্ৰাছা এডুকেশ্যন হয়। মাদ্ৰাছা এডুকেশ্যনৰ লগত জড়িত কোনোবা এজন ব্যক্তিয়ে বেয়া কৰ্ম কৰিলে তুমি মেনশ্যন কৰিব লাগিব। ইউ হেভ টু মেনশ্যন ডেট, ইউ মাষ্ট মেনশ্যন ডেট। তুমি এইটো মইতো মেনশ্যন কৰি ক'ব লাগিব। আপোনাকো মেনশ্যন কৰা নাই। তুমি মেনশ্যন কৰিব লাগিব মোল্লা বুলি। মই তোমাক নাম কোৱা নাই, মই ডিব্ৰুগড়ৰ মোল্লাৰ নাম লৈছো। কিয় লোৱা নাই তোমালোকে? কিয় তোমালা জামালউদ্দিন চৌধুৰী নাম ল'বলৈ লাজ লাগিছে কেলে? জামালউদ্দিন চৌধুৰী হয়। তাৰ কিয় মানে কি আমি পক্ষপাতি, ধৰ্ষণৰ পক্ষপাতী? পক্ষপাতি? তোমালোকে মোল্লা ধৰ্ষণৰ পক্ষপাতী হোৱা। মোল্লাই ধৰ্ষণ কৰি নাউজুবিল্লাহ। আছে, মোল্লাই ধৰ্ষণ কৰিছে, মোল্লাই ছোৱালী ৰেপ কৰি আছে, তোমালোকে মোল্লাৰ কথা কেলে নোকোৱা? আৰু বাকী বিলাকে কৰা নাই। সেইবোৰ বাদ দিয়া, আমি জানো ভালকে। এতিয়া কথা হৈছে ৰাতি 10টা বজাত তুমি লাইভত আহা, তোমাৰ লগত আলোচনা হ'ব দুৰ্গা পূজা। প্ৰয়োজন বুলি ভাবিলে হয়তো মই যাম ইনশাআল্লাহ। প্ৰয়োজন বুলি ভাবিলে কিয়? আৰু কিয়? তুমি অসমৰ ৰাইজক, তোমাৰ মই এডুকেশ্যন লাইভ সুধিছো, তুমি এডুকেশ্যনৰ কথা নোকোৱা। মই তোমাক ভালকে সুধিছো, তুমি ক'ৰ পৰা পঢ়িছা, কোনখন মাদ্ৰাছাৰ পৰা তুমি কমপ্লিট কৰিছা ডিগ্ৰী? তুমি মৌলানা হোৱা, মুফতি হোৱা, মুহাদ্দিছ হোৱা, কি হোৱা তুমি? মোল্লা হোৱা, কি হোৱা? মই জানিব নে বিচাৰো, তোমাক সেইটো কোনে অথৰিটি দিলে তুমি কোৰাণ তফচিৰ কৰিবলৈ কাৰণে? তোমাৰ কিমানখিনি নলেজ আছে কোৰাণ তফচিৰ কৰিবলৈ কাৰণে? কোৰাণ ব্যাখ্যা কৰিবলৈ কাৰণে আৰবীত এক্সপাৰ্ট হ'ব লাগিব। তোমাৰ লগত মই 10 মিনিট আৰবীত কথা পাতিম লাইভত। তুমি আৰবী নজনা এজন ব্যক্তি, তুমি কিয় সম্পূৰ্ণ বেলেগ কোৰাণ বিষয়। আৰু বিশ্লেষণ নহয়, তুমি মোৰ কোৰাণ বিশ্লেষণ কিয় মোৰ কৰিছা? কি ডিগ্ৰী, মই কি পঢ়িছো, উম। পঢ়া নাই, সেই বিষয়ে প্ৰমাণ দিয়াৰ কাৰণে এটা দিব প্ৰয়োজন হয় নে লাগিব, নহয় আপোনাক? তুমিতো এতিয়া দিব লাগিব, কাৰণ তুমি কোৰাণ ব্যাখ্যা কৰি আছা। তুমি ৰাইজক কোৰাণৰ ভুল ব্যাখ্যা কৰিছা। তুমি আৰবিকত কিমান পাৰ্গত হোৱা, কিমান প্ৰতিভাশালী হোৱা তুমি কেনেকে আৰবিক এটা চেন্টেন্সৰ তুমি ভুল ব্যাখ্যা কৰিবা? তুমি নিজে নাজানা, তুমি তেতিয়াহ'লে বেলেগৰ কিতাপ পঢ়িছা, কোনোবাই লিখিত অনুবাদ পঢ়িছা, কাৰোবাৰ ব্যাখ্যা পঢ়িছা। তো সেই ব্যাখ্যাকাৰীজন ইণ্ডিয়ান হয় নে ইণ্ডিয়াৰ বাহিৰৰ হয়? আমি চব এনালাইচিছ কৰিব লাগিব। আপুনি যে আৰবী বুজি পালে, আপুনি কাৰ ব্যাখ্যা পঢ়ি, কাৰ কিতাপ মই পঢ়ি, কাৰো কোনখন কি ব্যাখ্যা পঢ়ি নহয়, আপুনি পঢ়ি বুজি পালে? মই শুনা নুৰ আলম, আপোনাক ক'ৰ পৰা শিকালে? সেইখিনি লাইভত হ'ব আলোচনা। এইবোৰ মই মই লাইভত কোৱা নাই আলোচনা যে লাইফত মই যাম, মই আহিম। লাইভত নহয়, লাইভ কেলে নকবা, কেলে মই নকবা? কৈছো নহয়, তুমি মই কেলে কৈছো যে নকবা? প্ৰয়োজন বুলি ভাবিলে মই যাম। নহয়, প্ৰয়োজন বুলি ভাবে, প্ৰয়োজন আছে। কিয় প্ৰয়োজন নাই? মই কৈ আছো, যিখিনি প্ৰয়োজন আছিল সেইখিনি অসমৰ মই ৰাইজক, ইতিমধ্যে কৈ দিছো। যিখিনি মই প্ৰয়োজন শুনা আছিল সেইখিনি মই শুনা কৈ দিছো। শুনা আৰু যিয়ে মুছলিমক, ইমানদাৰ মই সকলক মাতি আছো, এক মিনিট চিৰকৰ পিনে মাতি আছে, ৰবা সেইজনৰ বিৰুদ্ধে তোমাৰ হিচাপে মই কি গোটেই ক'ব লগা মানুহখিনি আছে চিৰিক কৰি কোৰাণ আছে। হাদিছৰ পৰা মই কথাখিনি কৈ দিছো। গোটেই মানুহখিনি, অসমৰ ভাৰতৰ গোটেই মানুহখিনিয়ে যিসকলে দুৰ্গা পূজা কৰে, তোমাৰ হিচাপে কি তেওঁলোক চিৰিক কৰি আছে? য়েছ ইয়া যাৰ ন? যি ধৰ্ম, য়েছ ইয়া ন? নুৰ আলম, যাৰ য়েছ যি ইয়া ন? ধৰ্মত যাৰ যি ধৰ্মৰ কথা তুমি ক'ব নালাগে। য়েছ ইয়া ন? হিন্দু ইছলামৰ ধৰ্মৰ মতে ঠিকে দৃষ্টিভংগীৰে, আছে। ইছলামৰ দৃষ্টিভংগীৰে ইছলাম চিৰিক নেকি?
ডেফিনেটলি শিৰিক আল্লাহৰ শিৰিক মানে সমকক্ষ শিৰিকৰ বুলি অসমীয়া কাৰোবাক কি? ভবাটো শিৰিকৰ অসমীয়া কি? শিৰিক মানে পাপ হয় নহয়? ইন্না শিৰকা লাজুলমুন আযীম মানে কি? শিৰিক আটাইতকৈ ডাঙৰ পাপ। তাৰ মানে ভাৰতবৰ্ষৰ সনাতনীসকলে পাপ কৰ্ম কৰি আছে। ইয়েছ ইয়া ন? সনাতনীসকলৰ কথা মই মুঠেই কোৱা নাই। তুমি কাৰ মই কথা কৈছা? শিৰিক কোনে কৰিব? ভিডিঅ'টোত শিৰিক কোনে আজহাৰী কৰিব? ডাঙৰীয়া, কোৰাণখন চবৰে শুনকচোন কাৰণে হয় নহয়? আজহাৰী ডাঙৰীয়া, মই ভিডিঅ'টোত এই কথাখিনি কৈ দিছো যে তুমি কাৰ ইয়াত কথা আমি ক'লা? তুমি তুমি মুছলমানক মই যে মই ৰবা ৰবা এক মিনিট ইমানদাৰসকলৰ ৰবা কথা কৈছো, মুছলিমসকলৰ তোমাক কথা মই কৈছো। লাইনত লৈ আছো ৰবা, মোৰ কথাটো বুজা। তুমি অসমৰ মই মুছলমানক মুছলিমসকলৰ কথা কৈছো। মুছলমানক তুমি বচাব বিচাৰিছা। ডেট মিনছ এই কামটো বেয়া হয়। বেয়া কামৰ পৰাইতো মানুহক ৰখোৱা ন। তাৰ মানে বেয়া কামটো সনাতনীসকলে কৰি আছে আৰু সেই বেয়া কামটোৰ পৰা তুমি ৰাইজক ৰখাব বিচাৰি আছা। ইছলামৰ দৃষ্টিভংগীতটো সেইটো বেয়া। ইছলামৰ দৃষ্টিভংগীত বেয়া। সনাতনী দৃষ্টিভংগীৰ মই কথা ক'ব যোৱা ঠিক নাই আছে, নহয়। ইছলামৰ দৃষ্টিভংগীত এইসকল মানুহ যিসকলে এতিয়া দুৰ্গা দেৱীৰ পূজা কৰিব চব নৰকত মই যাব। দুৰ্গা পূজাৰ নাম এবাৰো লৈছো নে তাত? মোক তুমি কোৱা, তুমি কি মই লৈছো কৈছা? নে? তুমি শিৰকৰ এইটো কথা কৈছো, তুমি মই শিৰকৰ শিৰিকৰ কথা কৈছো। ৰবা, তোমালোকে যে পাক মাৰা কিয় মুকলি কথা পাতিব নিবিচাৰা? তুমি কৈছা এজন ভণ্ডই শিৰিকৰ ফালে মাতি আছে আৰু শিৰকৰ আহ্বান বুলি জনাই। কৈছো, মই কি মূৰ্তি পূজাৰ কথা কৈছো নে মই দুৰ্গা পূজাৰ কথা কৈছো? দুৰ্গা পূজা তুমি ডাইৰেক্ট কথা কোৱা। দুৰ্গা পূজা শিৰিক নে শিৰিক নহয়? কোৱা কোৱা, এতিয়াতো ক্লিয়াৰ দুৰ্গা হৈ যাব। প্ৰতিমূৰ্তিক সিজদা কৰা, কিবা কৰা মই ইছলামৰ দুৰ্গা দৃষ্টিত পূজাৰ শিৰিক। কথা সুধিছো, ডাইৰেক্ট কোৱা, কথা পাক মাৰিব নালাগে। দুৰ্গা পূজাৰ কথা কোৱা। দুৰ্গা পূজাত মা দুৰ্গাৰ চৰণত গৈ সেৱা কৰা, আশীৰ্বাদ লোৱা শিৰিক? দুৰ্গা পূজা কৰা, কিবা পূজা কৰা, আল্লাহৰ বাহিৰে অইন কাৰোবাৰ পূজা মই কৰা শিৰিকে হয়। শিৰিক হয়। শিৰিক মানে পাপ হয় নহয়? শিৰিকৰ পাপ অসমীয়াত হ'ল ডাঙৰ পাপ। মুছলিম সকলৰ কাৰণে পাপ। পাপ এইটো হয়। এতিয়া তেওঁলোকৰ তুমি কাৰণে কোৱা পাপ নহয়, তেওঁলোকৰ কোৰাণৰ কাৰণে ইবাদত, দৃষ্টিভংগীত ৰবা, তেওঁলোকৰ কোৰাণৰ কাৰণে দৃষ্টিভংগীত বন্দেগী তেওঁলোকে কৰিছে, কোৰাণৰ তেওঁলোকৰ কাৰণে দৃষ্টিভংগীত ৰবা, পুণ্যৰ কাম তেওঁ কৰিছে। কোৰাণৰ দৃষ্টিভংগীত ইছলামত থকা মুছলিম সকলে আৰে সেইটো ৰবা কিয় কৰিব? ৰবা, আৰু মুছলিম ইছলাম যে সকলৰ কৈ কাৰণে আছা এইটো পাপ ৰবা, হয়, শিৰিক হয়। শিৰিক ইছলাম যে কৈ ডাঙৰ আছা তুমি ডাঙৰ পাপ হয়। ৰবা, ইছলাম যে মুছলিম কৈ সকলে কিয় আছা, কৰিব? ইছলাম যে কৈ আছা, মুছলিমসকলে যে কিয় কৰিব? তুমি যে ধৰ্ম তোমালোকে যে ভাগ কৰি আছা, তোমালোকৰতো এইটোৱে বিভাজন কাম, আমাৰ ধৰ্ম তাৰ ধৰ্ম, হয় নহয়? লাকুম দীনুকুম ৱালিয়া দীন। সেইটো কাৰণে মই তোমাক কৈ আছো, তোমালোকৰ লাকুম দীনুকুম ৱালিয়া দীন আৰু শিৰিক কুফুৰ এইবিলাক আলোচনাটো কৰিব লাগিব ন। ভাল কথা, তুমি ওলাই আহিছা, অসমৰ মোল্লাক মাতি আছিলো, অহা নাই এতিয়া। তোমালোকে ভাগ কৰিছা তোমাৰ দৃষ্টিভংগীত, কোৰাণৰ দৃষ্টিভংগীত। এতিয়া মুছলমান সকলে এই কামটো কৰিব নোৱাৰিব আৰু কোৰাণৰ দৃষ্টিভংগী হিচাপে ভাৰতীয় সনাতনীসকল চব নৰকত যাব। কোৰাণেতো এইটোৱে কৈ আছে ন। ত কোৰাণ সেইটো কেনেকে আল্লাহৰ বিচাৰ, সেইটো কোৰাণ আল্লাহে কেনেকে জানিব। আল্লাহৰ কিতাপ হ'ল? সেই আল্লাহৰ কিতাপ কেনেকে হ'ব কোৰাণ? কোৰাণ কি যি আল্লাহৰ কিতাপ নহয়? কোৰাণখনে কয় অকল মুছলমান জান্নাতত যাব। তোমাৰ কথা হিচাপে অকল মুছলমান যিসকলে দেৱ দেৱীৰ পূজা নকৰে তেওঁলোকে জান্নাতত যাব, আৰু যিসকলে দেৱ দেৱীৰ পূজা কৰে তেওঁলোকতো নৰকত যাব। এইটোতো তুমি কব বিচাৰি আছা ন? মই ক'ব বিচৰাও নাই আৰু কিয় কব কওঁ নাই। বিচৰা নাই? তুমি কোৱা, যাৰ কোৰাণে কি যি কয়? কোৰাণে ধৰ্মত বাধা যি দিছে, আছে সেইটো কোৰাণে কৰিব। দেৱ দেৱীৰ পূজা বাধা দিছে। মুছলিম এক মিনিট সকলৰ কাৰণে এক মিনিট এইবোৰ নহয়। মুছলিম কোৰাণে সকলে কিয় বাধা কৰিব? দিছে, কোৰাণে বাধা দিছে নেকি দেৱ দেৱীৰ পূজাত? আল্লাহৰ সৈতে কাৰোবাক শৰীক কৰিবলৈ বাধা কোৰাণে কৰিছে। দেৱ দেৱীৰ পূজাক বাধা দিছে নেকি? যদি সেইটো আল্লাহৰ লগত মই শৰীক তোমাক কৰা সুধিছো হয় এইটো তেতিয়াহ'লে কোৱা। বাধা আছে। বাধা আছে, ৰাইট? যদি আল্লাহৰ কোৰাণে লগত যদি শৰীক বাধা কৰা হয় ৰবা তেতিয়াহ'লে বাধা ৰবা আছে, মানা কোৰাণে আছে। যদি বাধা দিছে দেৱ দেৱীৰ পূজাক, তেতিয়াহ'লে যিসকলে দেৱ দেৱীৰ পূজা কৰি আছে সেইসকলে কোৰাণ ফ'ল' কৰা নাই, নৰকত যাব তেতিয়াহ'লে। তেওঁলোকে কোৰাণ কিয় ফ'ল' কৰিব? তেওঁলোক কেলে? বেলেগ ধৰ্মৰ কোৰাণখন মানুহ, চবৰে তেওঁলোকে কাৰণে কিয় ফ'ল' নহয়, কৰিব? কোৰাণখন চবৰে কাৰণে নহয়। কোৰাণখন অকল তোমাৰ কাৰণে আৰু মিয়া কোৰাণ মানুহৰ কাৰণে, সকলোৰে কাৰণে। টুপিৱালাৰ কাৰণে। কোৰাণ কোৰাণখন সকলোৰে কাৰণে। কোৰাণৰ ইউনিভাৰ্চেল সাৰ্বজনীন নহয়। ত সাৰ্বজনীন কোৰাণ কিয় চবে নহ'ব? মানিব, ত কোৰাণৰ কথা চবে মানাৰ তোমালোকে কি কণ্ডিশ্যনটো ৰাখিছা? তোমালোকৰ হিচাপে কোৰাণ কোৰাণ তোমালোকৰ কাৰণে সাৰ্বজনীন হয়। হয়। তেতিয়াহ'লে যদি কোৰাণ সাৰ্বজনীন হয়, কোৰাণ হিন্দু মানুহৰ কাৰণেওতো হয়, ত হিন্দু মানুহক কোৰাণে দেখোন অলৰেডি নৰকত দলিয়াই দিলে তোমাৰ কথা হিচাপে। দলিয়াই দিলে। কোৰাণে কেনেকে সেইটো দলিয়াইছে? কোৰাণে তেওঁলোকেই তোমাক দিছে, তেওঁলোকৰ কথা। কিন্তু কি কোৰাণে তেওঁলোকৰ কথা? নিজে ঘোষণা কৰিছে তেওঁলোকৰ যে কথা। ত কোৰাণ কোৰাণখন সকলোৰে বাবে। সেইখন তোমাৰ কোৰাণ। উনজিলা ফীহিল কোৰাণ শুনা হুদাল শুনা লিন্নাছ ওয়া বাইয়িনাতিম মিনাল শুনা হুদা ওয়াল শুনা ফুৰকান। শুনা শুনা আল্লাহ শুনা পাকে শুনা তুমি কোৰাণত মোক সেইটো ঘোষণা কব নালাগে, কৰিছে কোৰাণ সেইটো গোটেই কব মানুহৰ কাৰণে। নালাগে। তুমি ৰাতি চব আহি যোৱা, মানুহৰ কাৰণে, যিয়ে তুমি ভাল ৰাতি আহা বেয়াৰ পাৰ্থক্য ৰবা, বুজাই, ভাল তুমি বেয়াৰ ৰাতি পাৰ্থক্য তুমি কৰাই দিয়ে সেইখন ৰাতি কোৰাণ। তুমি ৰাতি 10টা বজাত আহা, যি আলোচনা আছে তোমাৰ লগত লাইভত কৰিম। কোৰাণে কি কৈছে মই নাই মই কোৱা, বাৰ বাৰ কৈছো কোৰাণ প্ৰয়োজনীয় বুলি সাৰ্বজনীন হয়, ভাবিলেহে মই ৰবা, যাম। কোৰাণ সাৰ্বজনীন হয় নহয়। কোৰাণ সাৰ্বজনীন দিশটো কেনেকে আছে কোৰাণত? কোৰাণ বেষ্ট কেনেকে হ'ল? যিখন কোৰাণে চবকে গালি পাৰি আছে, দেৱ দেৱীক গালি পাৰে, অমুকক গালি পাৰে, তমুকক গালি পাৰে, দেৱ অকল দেৱীক মছজিদত গালি পাৰাটো দূৰৰ কথা, দেৱ ঠিকে আছে। দেৱীক গালি তেতিয়াহ'লে পাৰিবলৈ মানাহে কৰিছে দেখোন। দেৱ দেৱীক পূজা কৰা, আৰু দেৱ দেৱীক তুমি সেই তুমি গালি পাৰা যিটো ৱালা তাছুব্বু, সেইটো আয়াতটোও তুমি ভুল পঢ়িছা। সেইটো আয়াতৰ ব্যাখ্যা সেইটো নহয়। তোমাক ব্যাখ্যা মই লাইভত কম।
তোমাক এতিয়া দেখা কিয় নকয় মই কোৱা গোটেই তোমাক কেইটা আয়াতৰ মই এটা নাই আয়াতৰটো আপুনি তোমাক ব্যাখ্যা কৰক তোমাক মই আপুনি শুদ্ধখিনি না গোটেই জানি তোমাক এটাটো শুনা শুদ্ধকৈ কৰক তোমাক মই লাইভত কম মই যেতিয়া আনচাৰ দিওঁ লাইভত দিম চবেই শুনিব বাৰে বাৰে এটা বস্তু পকাই থাকিব মন নাই লাইভতে কম এতিয়া কথা হৈছে তুমি না লাইভত 10টা বজাত আহিব বিচৰা নাই কাৰণটো কোৱা কিয় ভয় লাগিছে মই প্ৰয়োজনীয় বুলি ভাবিলে যাম বুলি কৈছো কিয় প্ৰয়োজন বুলি নাভাবা আপোনাক কাৰণ ভয় কৰিবলৈ কিটো আছে তো ভয় নাই কৰাটো আহা এবাৰ কথা আপুনি পাতো কি হয় আপুনি কি কৰিব এবাৰ কথা পাতি চাওঁ আপুনি কাৰ কাৰ কি কিমান হয় আপোনাক যে ভয় কৰিম এবাৰ নলেজ কাৰ কিমান আছে চাই লওঁ আহা মই নলেজ নাই বুলি কৈছো দেখোন মোৰ শিক্ষা নলেজ দীক্ষাও নাই নাই তুমি কথা কেলে পাতা কিয় কোনে মানা মোৰ কৰিছে নলেজ আছে মই কথা পাতি আছো কোনে তোমাৰ মানা নাই কৰিছে তুমি কোনে মানা তুমি কৰিছে তুমি নলেজ নাই তো কোনটো কথা আয়াতত তুমি মানা আছে তুমি যদি কৈ আছা কওকচোন তোমাৰ নলেজ নাই কথা কেলে পাতা যিখিনি শুদ্ধ নলেজ সেইখিনি যদি জনাৰ তোমাৰ পিছত নাই শুদ্ধকৈ নলেজ জনাৰ পিছত তোমাৰ নাই প্ৰচাৰ বুলি ৰবা কৰিবলৈ মানা কোনে তোমাৰ কৰিছে নলেজ নাই বুলি কৈ আছা তুমি কথা কেলে পাতা নলেজ নথকা মানাটো এটা কোনে কৰিছে মানা আছে নলেজ নথকা মানুহ কথা পাতিব নোৱাৰে কোৰাণ নলেজ ব্যাখ্যা কৰিব নথকা নোৱাৰে নলেজ নথকাকৈ কেনেকে কথাখিনি ক'লো আপুনি ভুল বুলিকে ক'ব পৰা নাই ভুল বুলিকে তোমাকতো ক'ব মই পৰা নাই সেইটোৱে কৈ আছো ভুল মই প্ৰমাণ কৰিম ন মইতো কৈ আছো লাইভত আপুনি আহা এটা 10টা আয়াতৰ মোৰ নকৈ কোনটো আয়াতৰ মই ভুল এটা ব্যাখ্যা আয়াত দিছো কি তোমাক গোটেইখিনি তোমাৰ আয়াত গোটেইখিনি মই চাই ল'ম তুমি ৰাতি 10টা বজাত আহিবা নে নাই মই নিমন্ত্ৰণ জনাইছো নিমন্ত্ৰণ একচেপ্ট কৰা আহা পুৰুষত্ব দেখুওৱা যে তুমি মতা হোৱা আহা আপুনি মতা হয় এটা আয়াতৰ ব্যাখ্যা দিব পৰা নাই কিয় তোমাক মই লাইভত দিম ন আপুনি লাইফত বাকী কেইটা দিব এটা আয়াতৰ এতিয়া এটা দিম ব্যাখ্যা তোমাক এতিয়া ন লাইভত দিম তোমাক মাতিছোতো এইটো কাৰণে মাতিছো তোমাক মই ফোন কৰিছো কি কাৰণে তেতিয়াহলে তোমাক ফোনটো কেলে কৰিলো মই ৰাতি সেইটো মাতিবলৈ আপুনি কাৰণে ন ফোন কৰিছে গতিকে মই মোৰ ফোন মই এইটো কাৰণে কৰিছো তোমাক মাতিবলৈ কাৰণে ৰাতি 10টা বজাত আহা এটা মই কেলে সেইকাৰণে তুমি এশটা সেইকাৰণে আয়াতৰ মই কৈছো বিশ্লেষণ যে ল'বা মই যদি প্ৰয়োজন বুলি ভাবো মই যাম এশটা আয়াতৰ বিশ্লেষণ দিম তোমালোকে এনেকে সদায় ফালৰি কাটা তোমালোকে ৰাইজক কিবা এটা বুজাই দিবা তাৰপিছত যেতিয়া আমি ধৰো এতিয়া মোৰ দৰেতো কোনো ওলোৱা নাছিল এতিয়া মই তোমালোকে ধৰিলে ক'বা প্ৰয়োজন নাই তোমাৰ তুমি ৰাইজক যি টি কথা বুজাবা আৰু তুমি প্ৰয়োজন নাই বুলি ক'বা প্ৰয়োজন বোধ কৰিলে আহিম বুলি ক'বা এইটো কথা হ'ল নেকি মই তোমালোকৰ মই আৰু আপুনি কিবা প্ৰয়োজন নাই বুলি ক'লে প্ৰয়োজন নাইকিয়া হৈ যাব নেকি প্ৰয়োজন নাই বুলি বোধ নাই বুলি প্ৰয়োজন বোধ কৰা নাই মই বুলি কেলে যিটো কৈছা প্ৰয়োজন বুলি ভাবিছো সেইটো তুমি মই কি প্ৰয়োজন কৰিছো আপুনি ভাবিছা কি তুমি প্ৰয়োজন বুলি ভাবিছে সেইটো কেলে আপুনি প্ৰয়োজন কৰি নাই আছে দেখোন কেলে প্ৰয়োজন নাই কিয় প্ৰয়োজন নাই তুমি ভিডিঅ' এটা বনাই পেলাই ৰাইজক কৈ আছা চিৰিকৰ ফালে আহ্বান জনাই আছে কথাটো আমি আলোচনা কৰিম তুমি প্ৰয়োজন নাই বুলি কেলে কৈছা এতিয়া কিহৰ পিনে আহ্বান হা জনাই আছে হা তেতিয়াহ'লে ইবাদতৰ কাৰণে হা হা ইবাদতৰ কাৰণে আহ্বান জনাই আছে অ আপুনি চিৰকৰ ফালে নগ'লে ডেফিনেটলি এবাদত হয় এবাদত পূজা হয় এবাদতৰ অসমীয়াটো কি চিৰিক কোৱাচোন কৰা তুমি ইবাদত হয় তুমি অসমীয়াত কোৱাচোন এবাদত মানে কি তুমি বহুত কবিতা লিখা বোলে এবাদত শব্দটো আৰবী হয় নে ইংলিছ হয় নে ফাৰ্চী হয় কোৱাচোন কোৱা ইবাদত উৰ্দু আৰবী হয় দুটা হয় আহিছে ক'ৰ পৰা উৰ্দু কেলে কৈছা তুমি উৰ্দু কেতিয়াৰ পৰা আহিলে আকৌ এবাদত শব্দটো ক'ৰ পৰা আহিছে তাৰমানে এতিয়া ইবাদততহে লাগিল তুমি নাজানা যদি কেলে এবাদত শব্দ ব্যৱহাৰ কৰিছা তুমি এবাদতৰ অসমীয়াটো কোৱাচোন চাওঁ আপুনি জনাজনে কিয় এটা মোৰ আয়াতৰ ব্যাখ্যা কৰি দিব পৰা নাই মোৰ ভুলটো ভাঙি দিব তোমাক পৰা মই নাই কৈছোতো তোমাক মই কৈ আছো আপুনি মোৰ এটা তোমাৰ আয়াতৰ ভুল ভাঙিম ব্যাখ্যা ভুল তুমি বুলি যে কৈ আছা এতিয়া যে ভুল তুমি বুলি কৈ ক'লা দিয়ক মই এবাদতৰ লাইফত ৰবা তুমি যে শুনকচোন ক'লা শুনকচোন এবাদতৰ আজাৰী ফালে ডাঙৰীয়া আজাৰী ডাঙৰীয়া তুমি যে ক'লা আপুনি এবাদতৰ ফালে কওকচোন মাতিছা মোৰ এটা আয়াতৰ ভুল ৰবা ভুল বুলি ব্যাখ্যা কৰি দিয়ক মই লাইফত যাই আছি ৰাইজৰ ওচৰত ক্ষমা বিচাৰিম মই let me ৰাইজৰ ওচৰত explain কম যে মই আজিৰ পৰা কোনো ভিডিঅ' be নবনাও মোৰ এইটো ভুল silent হৈছে and আজহাৰীয়ে মোক ভুল বুলি প্ৰমাণ কৰি দিছে let me explain and be silent you have told now the word evada right what does it mean in Assamese because you উপাসনা are an Assamese man right উপাসনা পূজা উপাসনা আৰু পূজা ৰাইট উপাসনা আৰু পূজা হয় ময়ো সেই পূজাৰ ফালেই মাতি আছো তুমি যে ক'লাই মাত্ৰ যে এবাদতৰ ফালে মাতিছে গোটেই শব্দ আশে পাশে অসমীয়াত লগাই মাজত এটা এবাদত লগাই দিছা এইটো আঁতৰাই দি পেলাই কোৱা আজাৰী চাহাব আপুনি পূজাৰ ফালে মাতিছে ৰাইট মই পূজাৰ ফালে মাতিছো তুমি দিনত 5 বাৰকে পূজা কৰি আছা এবাদত শব্দ নকবা পূজা তুমি পাপ অসমীয়া হ'ব কবি নেকি হোৱা তুমি কবি হোৱা ন সেইকাৰণে তোমাৰ মুখেৰে শুনি ভাল নহয় লাগিলে মই কবি হওঁ বা উম কিবা হওঁ নহওঁ বা অ গল্পকাৰে হওঁ তুমি কিবা হওঁ এবাদত তুমি ইবাদত অবাদত শব্দ নহয় দিলে পাপ হৈ যাব নহয় নেকি ষ্টৰী টেলাৰটো তুমি নোহোৱা ৰাইট ইউ আৰ এ ষ্টৰী টেলাৰ তোমালোকে ষ্টৰী টেলাৰ হোৱা ষ্টৰী কৈ মানুহকতো উল্লু বনাইছা এবাদত শব্দটো আজিৰ পৰা নকৈ পেলাই পূজা কবাচোন পূজা পূজা কবা পূজাৰ বিকল্প এবাদত মিনছ শব্দওতো পূজা আছে হয় না নহয় অসমীয়া ডিক্সনাৰীত পূজাৰ বিকল্প শব্দ ভাল শব্দ আছে বিকল্প পূজা শব্দ ব্যৱহাৰ কৰা আৰাধনা উপাসনা সেৱা যি মন যায় কৰি থাকা এবাদত কেলে কৰা মাজে তাৰ মাজে কাৰণে লোকচান হৈ যাব লোকচান হৈ আছে সেইটো কাৰণেতো তোমালোকে বিভাজন আনিছা আচ্ছা তোমালোকে এতিয়া কবা আমি শব্দ এবাদত কৰো তেওঁলোকে পূজা কৰে আমি এবাদত আপুনি কৰো তেওঁলোকে পূজা কৰে তেতিয়াহ'লে আপুনি শব্দবিলাক চেঞ্জ কৰাৰ কাৰণে অকে আহ্বান কৰিব অকে লাগিছিল অকে অকে আপুনি তোমাক উপাসনাৰ কাৰণে তোমাক কিয় মই আহ্বান দি জনাই দিলো আছে তুমি বহুত আনচাৰ পাই গলা গম পাই গৈছা কি হয় নহয় তুমি ৰাতি 10টা বজাত আহা বাকীখিনি মই ৰাতি আপোনাক 10টা বজাত প্ৰথমৰ পৰাই কৈছো প্ৰয়োজন বুলি ভাবিলে ৰাতি মই যাম 10টা বজাত আহা মই যদি আপোনাক হোৱা কথা নিদিওঁ ৰেকৰ্ডিং খিনি হৈ আছে ৰেকৰ্ডিং খিনিক যাক দিব লাগে দি দিম ৰাতি 10টা বজাত মাতিছো তোমাক আৰু অভিজ্ঞ যিসকল ব্যক্তি আছে সকলোকে দিয়া হ'ব ৰেকৰ্ডিং
তোমাক ৰাতি 10টা বজাত মই অতি বিনম্ৰভাৱে আপুনি আপোনাৰ পেজত মাতিছো। দি দিয়ক না, তাতে কি আহি যায়। মই প্ৰয়োজনীয় ঠিকে বুলি আছে, ভাবিলে মই যাম। ঠিক আছে। তোমালোকে প্ৰয়োজন বুলি নাভাবা, কাৰণ তোমালোকৰ সেইখিনি সাহস নাই। তোমাৰ এডুকেশ্যন লাইফটো লৈ আহিবা, তুমি ক'ত পঢ়িছা, তুমি আপুনি কোৰাণ এইখিনি ব্যাখ্যা, ৰ'বা প্ৰমাণ মোৰ কৰি কিয় কথাখিনি দিব শুনা, পৰা মোৰ নাই? মোৰ কথাখিনি শুনা, কথাখিনি এতিয়া যে ভুল, মোৰ এইখিনি কিয় কথা প্ৰমাণ চেছ, কৰিব মোৰ পৰা নাই? কথা ইয়াতে চেছ। মই যিখিনি ক'ব আছে 1 মিনিটত কৈ তোমাৰ পৰা বিদায় লৈ আছো। আপুনিয়ে মোৰ ক'বৰ কথা কাৰণে আপুনি হৈছে, ফোন মোৰ কথা কৰিছে, হৈছে, গতিকে ৰ'বা আপোনাৰ চেছ 1 হৈছে, মিনিট, আপুনি বিদায় লওক, ফোন কাটি দিয়ক। 1 মিনিট ৰ'বা। মোৰ কথা হৈছে, তুমি ৰাতি তোমাৰ কিমান এডুকেশ্যন আছে, তুমি কোৰাণ ব্যাখ্যা কৰাৰ তোমাৰ অথৰিটি আছে নে নাই, কোনখন ইউনিভাৰ্চিটিয়ে দিছে তোমাক, তুমি কোৰাণ ব্যাখ্যা কাৰ ওচৰত পঢ়িছা, তোমাৰ শিক্ষক কোন, গোটেইখিনি নাম আনিবা। এৰাবিকত তুমি কিমান এক্সপাৰ্ট হোৱা, তুমি কিয় অসমৰ ৰাইজক এই বিষয়টো লৈ পেলাই উল্টা আহ্বান জনাইছা, আৰু কোৰাণত তুমি ক'ত ক'ত পালা সেই আয়াতখিনি তুমি শুদ্ধ কোৰাণৰ ভাষাত, ক'ত ক'ত আছে এইবিলাক? ৰ'বা মই এইবিলাক লাইভত যি ক'ম, মোৰ কথাখিনি শুনিতো লোৱা, তাৰপিছত তুমি ক'বা কোৰাণত ক'ত কওক। ক'ত পালা নাপালা। ঠিক আছে, গোটেই আলোচনাখিনি দুৰ্গা পূজা অসমৰ মুছলমানে কৰিব পাৰিব নোৱাৰিব, কৰিলে কি হ'ব নকৰিলে কি হ'ব ইত্যাদি গোটেই আলোচনাখিনি ৰাতি 10টা বজাত কৰিম। আৰু দুৰ্গা পূজা এটা যিখিনি পুণ্যৰ কাম কথা হয়। মই কালি লাইভত কৈছিলো, তুমি সেইখিনি লাইভত কথাই হয়তো মই অকলে লাইভত কেলে যদি কৈছা, যাওঁ সেইখিনি হ'ব। লাইভত অকলে কিয় কৈছা? মই তোমাক মাতিছো ন, মই তোমাক আপুনি মাতি আছো মাতিলেই ন, যাব তোমাক লাগিব মই বুলি কি এটা কথা বুজি আছে? নোপোৱা নেকি? তোমাক বাৰে বাৰে কৈছো মই তোমাক আপ- মাতিছো বুলি। আপুনি মাতিলেই যাব লাগিব বুলি কিয় আপুনি নাহিবা তুমি? ভাবিছে? কিয় নাহিবা? দাড়ি ৰাখি টুপি ৰাখি পেলাই মানুহক ধোকা দি আছা। কোনটোত ধোকা হৈছে? কিয় ধোকা দিয়া নাই? তুমি কিয় ৰাইজক মানে চিৰিক বুলি কৈছা, পাপ বুলি কৈছা? গোটেই ভাৰতৰ সনাতনীয়ে পাপ কাম কৰি আছে তাৰমানে তোমাৰ দৃষ্টিভংগীত। আৰে ভাই, মই মোৰ ধৰ্মৰ কথা কৈছো, তোমাৰ মই ধৰ্মৰ বেলেগৰ কথা কৈছা, ধৰ্মৰ কোৰাণে কিয় কি ক'ম? কয়? কোৰাণে কি কয়? গোটেই ভাৰতীয় কোৰাণে যি সনাতনীসকল কৈছে সেইটোৱেতো পাপ কাম মই কৰি কৈছো। আছে। গোটেই অ ভাৰতীয় ডাঙৰীয়া, সনাতনীসকলে গোটেই ভাৰতৰ 100 কোটি সনাতনী নৰকত যাব। মাথাটো ঠিক কৰি কথা কওক। কি মাথাটো ইমান ঠিক কৰি গৰমত কথা কব? নহয়, মাথাটো ঠিক কৰক। কি মাথাটো ঠিক কৰক? ইমান গৰমত তোমাৰ নহয়। হিচাপে, আপুনি ফোন কৰিছে, তোমালোকৰ কাৰণে চালা আপুনি আজি গোটেই দেশত আমি ইজ্জত নাইকিয়া কথা ক'ব আহিছা। কোৰাণক তোমালোকে এটা হেৰিত ভৰাই দিছা, এটা বেগত ভৰাই দিছা। কোৰাণখনে সেইকাৰণে তেনেকুৱা কথা মই কৈছে? কৈছিলো মানসিক ৰোগী বুলি। এই মাথাটো ঠিক কৰি কথা মানসিক কওক না। ৰোগী, বাৰে বাৰে মানসিক তোমাক ৰোগী ভালকে নহলে মাতি এনেকে আছো। মাথাত আৰু গোবৰ উঠে তোমালোকৰ নেকি? মানসিক ৰোগী কোন হয় ওলাব এতিয়া। এতিয়া অসমত ওলাব কোন মানসিক ৰোগী হয়, কোনে অসমৰ মূৰত ৰাইজক ধোকা মূৰত দিছে, এনেকুৱাকৈ উল্লু কি বনাইছে। সোমাই গ'ল? মই কেনেকে ঠাণ্ডাত কথা পাতি আছো? ঠাণ্ডা মিজাজেৰে কথা পাতি আছো, কিয় খং অসমৰ উঠিল? ৰাইজক কোনে উল্লু বনাই আছে ইমান বছৰৰ পৰাইতো ওলাবতো এতিয়া। উল্লু এতিয়া কোনো ওলাবতো। বনোৱা নাই, বনাব খুজি আছে কিমান যদি আৰবী জানা? হাই আনা এইজনে তাহাদুছ বিল বনাই লুগাল আছে যিজনে আৰবিয়া মোক ফোন কৰিছে। ফাসিল তিলকা আল-আয়া মিনাল আনহাম। ফাসিল বিল লুগাল আরবিয়া তিলকা আল-আয়া মিনাল আনহাম। হ'ব, আয়া ফাসিল বিতাফসির তিলকা আল-আয়া বিল লুগাল আরবিয়াতিল ফুসহা। আপুনি আৰবী চবচে ভালকে বুজি পায় কাৰণে আপুনি ভুলকৈ কোৰাণৰ ব্যাখ্যা কৰি আৰে আৰবী মানুহক শুনা, পথভ্ৰষ্ট কৰি আছে, গুমৰাহ কৰি আছে। শইকীয়া, এটা আৰবী শব্দটো ক'ব নোৱাৰা? হা? ক'ব পাৰা? এটা চেণ্টেন্স কোৱাচোন চাওঁ, মোৰ লগত অলপ সময় 5 মিনিট 2 মিনিট 1 মিনিট কথা পাতা আৰবীত। মই 1 ছেকেণ্ডো নোৱাৰো। যদি আৰু নোৱাৰা, পাৰিলে আপোনাৰ লগত, যদি আপোনাৰ নিচিনা নোৱাৰা, এজন মানসিক যদি ৰোগীৰ লগত নোৱাৰা, মই 1 যদি নোৱাৰা, ছেকেণ্ডো হৈ কথা গ'ল, হৈ পাতিবলৈ গ'ল, প্ৰস্তুত হৈ গ'ল। নহয়। তোমালোকৰ কি আছে না আছে গম আপুনি পোৱা গ'ল। লাইভত নহয়, ঠিক আছে, আপুনি আপুনি লাইভ চব লাইভটো বুজা কিয় গ'ল, কৰি আছে? আপুনি চব বুজা গ'ল। তুমি অফলাইনত লাইভত আহিবনে? আহি পেলাই কথাখিনি কৈছা আপুনি মোক, অফলাইনত তুমি লাইভৰ আহিবনে? লগত কথা পাতা, তুমি লাইভত কথাখিনি কৈছা, তুমি অ লাইভত কৈছা, ডাঙৰীয়া, মই তোমাক লাইভত আপুনি আলোচনা লাইভত কৰিছো। নহয়, আপুনি অফলাইনত আহিবনে? অফলাইনত প্ৰয়োজন নাই, আগতে লাইভত আহা, মোৰ ঘৰত আহা, মই অফলাইনত তোমাৰ ঘৰত আহিবনে? কেলে যাম? মোৰ ঘৰত আহা, কাৰো মাতিছো, ঘৰত কালি না, আহা। আপোনাৰ ঘৰত না মোৰ ঘৰত। কিয়? কাজিয়া কৰিবা? তোমালোকৰতো এইটোৱে, হুছেইনক মাৰিছা কাজিয়া কৰি কৰি, তোমালোকৰ বেলেগ লাইনত জাগাত গৈ এতিয়া কাজিয়া আপুনি কৰিবলৈ লাইন কিয় যাম মই? কাটিলে? অফলাইন কিয় আহিব লাগে? অনলাইন তুমি নাহা কিয়? তুমি তোমাৰ জেহাদী ঘৰত মানে কি? থাকিবা, মই জেহাদী মোৰ মানে ঘৰৰ পৰা কি? কথা পাতিম, তুমি তোমাৰ ঘৰৰ পৰা কথা পাতিবা, মই মোৰ ঘৰৰ পৰা কথা পাতিম। জেহাদী মানে কি? মই মোৰ ঘৰৰ পৰা কথা পাতিম, তুমি তোমাৰ কাক ঘৰৰ পৰা জেহাদী কথা কৈ পাতিম। তুমি আছে? বাংলাদেশী হোৱা, বাংলাদেশত দুৰ্গা পূজাৰ বিৰোধিতা কৰিছা, তুমি বাংলাদেশী হোৱা। তুমি বাংলাদেশৰ মোল্লাবিলাকৰ লগত কথা সুৰ মিলাইছা তুমি। বাংলাদেশী মোল্লাবিলাকে বাধা দি আছে দুৰ্গা পূজা, তুমি বাধা দি আছা। ফোন কৰি ভক ভক তোমাৰ কিয় ভিডিঅ' কৰি অলৰেডি আছে? মই ডাউনলোড ফোন কৰি দিছো। কৰিছে, ভক ভক কৰি আছে, কোন বাংলাদেশৰ কথা ইয়াত আহি আছে? তোমাৰ ভিডিঅ' ফোন অলৰেডি ডাউনলোড কৰিছে হৈ গৈছে। তোমাৰ ভালকৈ। বাংলাদেশী মোল্লাৰ সুৰত সুৰ মিলাই আছা। বাংলাদেশৰ মই মোল্লাবিলাকে বাংলাদেশৰ কথা এটা কৈছিলো নে লাইভটোত? তুমি কোৱা নাই, মই কৈ আছো তোমাক, তুমি বাংলাদেশী মোল্লাৰ সুৰত সুৰ মিলাই আছা। তোমালোকৰ বাংলাদেশৰ লগত কিবা কানেকশ্যন আছে মোল্লাবিলাকৰ লগত? নহলে কি তুমি এই কানেকশ্যন কথাটো আছে? কানেকশ্যন থাকা যদি আপুনি গম পাই তেন্তে আপুনি ক'ব কথাৰ নেকি? কানেকশ্যনটো দেখাই গৈ আছে, কথাৰ সুৰ মিলিছেই দেখোন তোমালোকৰ। মই বাংলাদেশৰ কথা কৈছিলো নে সুৰ কোৰাণৰ কথা মিলিছে, কৈছিলো? মই কৈছো এলিগেশ্যনছ মই আনিছো। আপোনাৰ চব কথাইটো ভুল। মই এলিগেশ্যনছ আনিছো তোমাৰ ওপৰত। তোমাৰ তদন্ত হ'ব লাগে, চৰকাৰে তোমাৰ তদন্ত কৰিব লাগে। তুমি এনেকুৱা কথা কৰক, কোৱাৰ অধিকাৰ ক'ত পালা আপুনি তুমি? এফআইআৰ কৰক। তুমি এনেকুৱা কথা কোৱাৰ অধিকাৰ ক'ত পালা? অসমৰ মুছলমানক তুমি কৈ আছা দুৰ্গা পূজা পালন নকৰিবা, তাৰমানে দুৰ্গা পূজা এটা বেয়া বস্তু হয়, সেইকাৰণেতো তুমি বাধা দি আছা ন? এবাৰো ইছলামৰ মেনশ্যন দৃষ্টিভংগীত কৰিছো নে দুৰ্গা পূজা বেয়া পূজাৰ বস্তু কথা? হয়। দুৰ্গা পূজাৰ কথা এবাৰো মেনশ্যন কৰিছো মই। তুমি মেনশ্যন কৰা নাই, তুমি তাত বাৰে বাৰে কৈয়েতো আছা চিৰিকৰ ফালে মাতি আছে, শিৰকৰ কথা জৰুৰ চিৰিকটো কৈছো। কি? সেই চিৰিকটো কি? শিৰিকটো যি হয় আপুনি যি বুজে। কিয়? কি যি হয়? ভয় লাগিছে ক'বলৈ কাৰণে?
আলম নুৰ আলম ভয় লাগিছে মই প্ৰথমে ক'লে দেখোন তুমি আৰু আপোনাক কৈ ডাইৰেক্ট থাকিব কোৱা বুলি কি তুমি প্ৰয়োজন আছে ডাইৰেক্ট কোৱা মই দুৰ্গা অসমৰ পূজাৰ ৰাইজক কৈছো ফালে আপুনিতো তুমি মুৰতাদ হৈ গৈছে অসমৰ আপুনি মানুহক মুশ্ৰিক হৈছে দুৰ্গা পূজাৰ পৰা আপোনাৰ আঁতৰাব নিচিনা কিয় মুশ্ৰিক চেষ্টা কৰিছা মুৰতাদক বেঈমানক এনেকুৱাকৈ কিবা শিৰকৰ কিবা ভাঙনি দি থাকিবলৈ কি প্ৰয়োজন হৈছে যাক হা? দিয়াৰ প্ৰয়োজন হৈছে তাকতো মই দি দিছো কোন বেইমান হয় যি বেঈমান হয় বেঈমান নহলে আৰু বেইমানৰ ইমানদাৰসকলক অসমীয়াটো বেঈমান কোৱাচোন কৰা চিন্তা কৰিব পাৰে নেকি বেইমানৰ অসমীয়াটো কোৱাচোন কবি হোৱা কবিতা লিখা হা আপুনি কি কৈছিল সিদিনাখনে বেইমানৰ অসমীয়াটো কোৱা আপুনি কি কৈছিল আপুনি বোলে কবিতা লিখি বেইমানৰ লিখিছে 500 মান অসমীয়াটো কোৱা বেইমানৰ অসমীয়াটো কোৱাচোন চাওঁ কবি বেঈমান হোৱা অসমীয়াতো ব্যৱহাৰ হয় কি বেইমান অসমীয়াত ব্যৱহাৰ বেলেগৰ ওপৰত এডপ্ট কৰা শব্দ কেলে কৈছা অসমীয়াত পুথিভঁৰালত বেইমান শব্দৰ অৰ্থ বেঈমান নাই শব্দ অসমীয়াতো ব্যৱহাৰ হয় অসমীয়াত তুমি ব্যৱহাৰ কৰা তোমাৰ দৰে মানুহবিলাকে কোনো অসমীয়া সাহিত্যিকে কোনো ব্যৱহাৰ নকৰে আপুনি কওকচোন মই নাজানো আপুনি কৈ বেইমানৰ দিয়ক শব্দৰ অৰ্থ কোৱা কোন অসমীয়া সাহিত্য সভাত বেইমান শব্দটো কোনজন সাহিত্যিকে ব্যৱহাৰ কৰিছে এখন পুথিৰ নাম কোৱাচোন আপুনি কওকচোন বেঈমানৰ অসমীয়া কি তুমি নাজানা মই নাজানো দিয়ক কওকচোন তো নাজানা কেলে তেতিয়াহ'লে ভাষণ দিয়া মই শিকা নাজানো পঢ়া আপোনাক লিখা কৰা আপোনাক সেইটো কাৰণে মই তোমালোকক কথাই কথাই আপোনাক কোৱা সুধিছো নাজানো কথাই কথাই কোৱা নাজানো কথাই কথাই কোৱা নাজানো জ্ঞানী কিবা এটা সুধিলে ডাঙৰীয়া কবা নাজানো জ্ঞানী ডাঙৰীয়া মই আপোনাক সুধিছো জ্ঞানী আপুনিতো জানে ডাঙৰীয়া মোক আপুনি সুধিব চব জানে নালাগে ডিক্সনেৰী ভালকে চাই লোৱা ইমান শব্দৰ অৰ্থ এৰাবিক ডিক্সনেৰী চোৱা মান ৰামিন কুমুন কাৰন ফাল ইউগাইৰহু বিয়াদি ফাইলাম ইয়াস্তাদি মুছলিম ফাবি সমাজে লিসানি ফাইলাম ইতিমধ্যে ইয়াস্তাদি গম ফাবি পাইছে কলবি ওয়াদালিকা কোন আযাবুল বেঈমান ইমান হয় কোন লম্পট হয় ইতিমধ্যে মান সকলোৱে গম ৰামিন পাইছে কুমুন কাৰন ফাল ইউগাইৰহু বিয়াদি ফাইলাচোন এই তোমাৰ অৰ্থটো কোৱাচোন অসমীয়াত মান মই দেখোন ৰামিন প্ৰথমে কুমুন কৈছো কাৰন মই একোৱেই নহয় মই নাজানো বুলি কিয় আপুনি জানাজনী কিয় ভুল বুলি ব্যাখ্যা মান কৰিব পৰা ৰামিন নাই কুমুন কাৰন বেঈমান ফাল শব্দটো ইউগাইৰহু বিয়াদি ফাইলাম ইয়াস্তাদি ফাবি লিসানিহি ফাইলাম ইয়াস্তাদি ফাবি লিসানি হাইয়া ফাসিরহা باللغه الاساميه حتى يفهمها كل الناس هيا فسر explain this in Assamese language মই একোৱেই নাজানো why প্ৰতিটো কথাতে মই নাজানো নাজানো কোৱা কিবা এটা ক'লে ইংলিছত ক'ব নোৱাৰা এৰাবিকত ক'ব নোৱাৰা এক্সপ্লেইন কৰিব নোৱাৰা মই আকৌ প্ৰথমেই দাড়িখিনি দেখোন এই কৈছো লেতেৰা দাড়িখিনি লৈ পেলাই টুপি এটা পিন্ধি লাইভত কেলে আহা আস্তাগফিৰুল্লাহ হা মই লাইভত কিয় যোৱাৰ আহা কাৰণে আপোনাৰ পাৰমিশন লাগিব কিয় যদি আপোনাৰ নাজানা কিয় পাৰমিশন আহা লাগিব যদি নাজানা কিয় আহা আপোনাৰ পাৰমিশন লাগিব পাৰমিশন মোৰ নালাগে তুমি যে কাৰ এইবোৰ লাগিব যে মূৰ্খামি যে তোমালোকৰ দৰে মূৰ্খ যধা মূৰ্খ কেইটামানে যে ভাৰতখনত অসমখন লেতেৰা কৰিছে আপোনাৰ তোমালোকে নিচিনা জ্ঞানীজনে মোৰ হা এটাও কথাও ভুল কি বুলি কিয় ক'ব আনসাৰ পৰা তোমাক নাই কৈছো মান ৰামিন কুমুন কাৰন ফাল ইউগাইৰহু বিয়াদি ফাইলাম ইয়াস্তাদি ফাবি লিসানিহি পঢ়া না অকল ট্ৰান্সলেটটো কৰাচোন চাও মই নকৰো প্ৰয়োজন নাই তোমাৰ কৰাৰ অধিকাৰ নাই তুমি নাজানা অশিক্ষিত মূৰ্খ হোৱা কবিতা কেইটামান কৰবাৰ পৰা নকল মাৰি লিখা লিখি নিজকে কবি বুলি প্ৰকাশ কৰি শইকীয়া শব্দটো লগাই লৈছা তুমি আপুনি শইকীয়া লিখক না তুমি শইকীয়া কেতিয়াৰ পৰা হলা আপুনি লিখক না এটাও তুমি শইকীয়া কেতিয়াৰ পৰা হলা আপোনাক কোৱাৰ কাৰণে কি প্ৰয়োজন কিয় হৈছে তোমাৰ কোনো কথাৰে প্ৰয়োজন নাই এতিয়া আজাৰী যদি এতিয়া সুধে দুৰ্গা পূজাৰ কথা মোৰ কথাৰ কোৱাৰ প্ৰয়োজন নাই আজাৰীয়ে যদি এতিয়া সুধে লাতি লাইভত আহিবা মোৰ অহাৰ প্ৰয়োজন নাই আজাৰীয়ে আপুনি যদি কিহৰ সুধে আজাৰী বেইমান শব্দৰ অৰ্থ কি মোৰ কোৱাৰ আপোনাৰ প্ৰয়োজন নাই নিচিনা আজহাৰী আজাৰীয়ে যদি আপোনাৰ কয় নিচিনা এতিয়া ডুপ্লিকেট মুৰতাদ হা আজহাৰী কি এইবিলাক কৰাৰ কি প্ৰয়োজন আছে ডুপ্লিকেট হা সন্মুখত আহা আপোনাৰ সন্মুখত মতে আহা মোৰ লাইভত কথা আহাৰ ভুল লাইভত মোৰ আহাৰ বংশ ভুল মই তোমালোকৰটো বাংলাদেশী মই জিহাদী মই মোল্লা মোৰ তোমালোকৰটো শইকীয়া ভুল সাহস নাই লাইভত আহাৰটো সাহস নাইকিয়া উল্লু বনাই আছা দেশৰ মানুহক উল্লু দেশৰ মানুহক উল্লু বনাই আছা তোমালোকে উল্লু মূৰ্খ কোনে বনাই আছে দেশৰ মানুহক উল্লু কোনে বনাই আছে কোনে ৰাইজে বনাই গম আছে পাইছে তুমি কোৱা কোৰাণৰ এটা আয়াত কোৱা য'ত দুৰ্গা পূজাৰ বিৰোধিতা কোৰাণে কৰিছে কোৱা এটা আয়াত কোৱাচোন চাওঁ দুৰ্গা পূজাৰ কথা কোৰানত কিয় থাকিব চিৰকৰ কথা আছে কি দুৰ্গা পূজাৰ কথা বাৰম্বাৰ যদি কিহৰ কথা কৈ কোৰাণত থাকে নাই কিয়া দুৰ্গা পূজাৰ কথা যদি কোৰাণত নাই কিয়া তেতিয়াহ'লে তুমি কেলে বিৰোধিতা কৰি আছা অসমৰ ৰাইজক আহ্বান জনোৱা ৰাইজ আপোনালোকে দুৰ্গা পূজা কৰক কিয় কৰিম মই কিয় নকৰা মই দুৰ্গা শিৰকৰ পূজাৰ ফালে কথা কিয় কোৰাণত আহ্বান নাই জনাম বুলি কৈছা মুছলিমক মই কৈছো কোৰাণত আছে সূৰা 103 ৱাল আছৰ ইন্নাল ইনসানা লাফি খুসৰ ইল্লাল্লাযিনা আমানু ওয়া আমিলুছ সলিহাতি ওয়া তাৱাসাউ বিল হাক্কি ওয়া তাৱাসাউ বিছ সব্ৰ দুৰ্গা পূজাৰ কথা আছে তাত দেৱীৰ তাত দুৰ্গা পূজাৰ মা কথা কালীৰ আছে পূজা আছে শ্ৰীৰামৰ পূজা আছে কোৱা কেনেকে আছে তুমি জানা তুমি আৰবী তাত জানা কওকচোন কেনেকে আছে তুমি কোৱা এইটো অৰ্থটো জানা নাই তুমি আপুনি মোক শিকাই দিয়ক মই লাইফত যাই তুমি পেলাই ক'ব যদি পাৰিম নাজানা অৰ্থ তেতিয়াহ'লে তুমি কিয় লাইভত আহি চিঞৰ বাখৰ কৰা তুমি একো নাজানা তোমাক কিবা এটা সুধিলে কোৱা মই নাজানো কিবা এটা সুধিলে কোৱা মই নাজানো তুমি সূৰা ৱাল আছৰৰ তুমি অৰ্থ নাজানা নামাজ পঢ়োৱা মানুহক তুমি ইমান দীঘল দীঘল দাড়ি ৰাখি ইমান দিনৰ পৰা তুমি ৰাইজক কেলে উল্লু বনাই আছা সেইকাৰণে আপুনি দাড়িকেইডাল কাটি দিছে তুমি মোক এইটো সূৰাৰ 103 ৱাল আছৰৰ তৰ্জমাটো কৰাচোন ব্যাখ্যাটো কৰাচোন চাওঁ আপুনি কিয় কৰা নাছিল কালি যে কোনোবা এজনে মই সুধি আছিল অলৰেডি কালি লাইভত কৰি দিছো যি ক'ব লাগে কিয় ঠিক কৰা আছে নাছিল সেইজনে দেখোন আধা ঘন্টামান ধৰি আপোনাক সুধি মই কৈ আছিল আছো কিয় কৰা নাছিল মই সেইদিনাখনো কৰিছো কালিও কৰিছো মোৰ লাইফ চাই লোৱা আই swear by the passage of time that man is surely in a state of loose except for those who believe and do good deeds and exhort one another to hold fast to the truth এইটো হৈছে তাৰ ব্যাখ্যা কোৱাচোন অসমীয়াত কোৱাচোন কি ক'লো মই মই অসমীয়াত আপোনাক কোৱাচোন একো কোৱাৰ প্ৰয়োজন বুলি ভবা নাই মই নাজানাটো ৰাইজক কবা কম কি যে ক'ব লগা আছে নাজানাটো কবা কি ইংলিছটো নাজানা
ইংলিছটো মই নাজানা, একোৱে নাজানো। ইয়াৰ পৰা নকল কৰি তাৰ পৰা নকল কৰি দুটামান কবিতা লিখি শইকীয়া শব্দ এটা নিজৰ নামত লগাই লৈ পেলাই মানুহক বুৰ্বক বনাই আছে। হেল্ল', বুৰ্বক কোনে বনাই আছে ৰাইজে বুৰ্বক গম বনাই পাইছে আছে, মানুহক এতিয়ালৈকে। শইকীয়া শব্দ লগাই পেলাই বুৰ্বক বনাই আছে। ভাৰত মাতা আপুনি কি, ভাৰত মোৰ মাতা কি জয় ক'ব মোৰ পৰা যাব নাই? ভাৰত মাতা কি জয়, মোৰ টাইটেলক লৈ ইটিকিং ভাৰত নকৰিব। মাতা কি জয় ক'ব পৰা যাব নে নাই? আপোনাৰ ভণ্ডামি আপোনাৰ জাগাত গেট মি থাকি আনচাৰ, কৰক। মোৰ গিভ মি আনচাৰ, মোৰ কি গিভ মি কৈছে? আনচাৰ, গিভ মি আনচাৰ, গিভ মি আনচাৰ। ভাৰত মাতা কি জয় ক'ব পৰা যাব নে নাই? ভাৰতটো মাতৃভূমি জয়গান গাব লাগে। ভাৰত মাতা কি সদায় জয় এই জয়গান গাইছো। শব্দটো, ভাৰত মাতা কি জয় এই শব্দটো এবাৰ কৈ দিয়াচোন তুমি। ভাৰত মাতা কি জয় কোৱাচোন চাওঁ। এইটো কি ডাঙৰ কথা, ভাৰত মাতা কি জয় কৈছা? কৈছো। বন্দে মাতৰম, বন্দে মাতৰম কোৱাচোন এবাৰ। কাৰণটো মই জানিব বিচাৰো, কাৰণ তোমালোকে বিৰোধিতা কৰি আছা। বন্দে মাতৰম ক'ব নালাগে, ভাৰত মাতা কি জয় ক'ব নালাগে, জয় শ্ৰী ৰাম ক'ব নালাগে। কোৱাচোন। কোনে কৈছে? মইতো কোৱা নাই। তুমি বন্দে কোৱা নাই, শব্দত তুমি কোৱা নাই, ইবাদতৰ তুমি অৰ্থ কোৱা নাই, লুকাই তুমি আছে, কোৱা নাই। উপাসনাৰ অৰ্থ লুকাই আছে, পূজাৰ অৰ্থ লুকাই আছে। তাৰে বাবে কিছু আলিম ওলামাই ইয়াক নকৰিবলৈ আহ্বান কৰিছে। এতিয়া ফুটুৱা কোনোবাই দিয়া নাই, একো নকৰিবলৈ কোৱা নাই। কাৰণে আহ্বান জনাই, তেতিয়া তুমি আহি পেলাই তো মাত দিয়া নাই কিয়? কিয় মাত দিয়া নাই? মান ৰামুনকুম মিনকুম মুনকাৰান ফালিয়ুগায়্যিৰহু বিয়াদিহি ফাইন লাম ইয়াস্তাদি ফাবিলিসানিহি। তোমাৰ লিচান ক'ত গ'ল? তুমি তেতিয়া মাত নিদিয়া কিয়? এতিয়াতো তুমি একদম খুব মাত দি আছা, চিৰিকৰ ফালে মাতি আছা, আজহাৰিয়ে